নমস্কাৰ সকলোকে পম্পি চেপি লাইফৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ' বিষয়বস্তু আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি ইতিমধ্যে গমেই পাইছে। আজি কথা পাতিবলগীয়া বিষয়টো হৈছে আমি শিশুসকলক কেতিয়াৰ পৰা জোতা চেণ্ডেল পিন্ধাব পাৰোঁ বা পিন্ধাব লাগে। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে মোৰ ভিডিঅ'সমূহত ইমান বেছি মৰম দিছে, মোক ইমান বেছি আশীৰ্বাদ দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেখেতসকলকো অনুৰোধ কৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সোনকালে চাব পাৰে। গতিকে দেৰি নকৰোঁ, আজি ভিডিঅ' বিষয়টোৰ ওপৰত মই অলপমান কথা পাতিম। খুব এটা সাধাৰণ বিষয়, কিন্তু তথাপিও আমি শিশুসকলক জোতা চেণ্ডেল আচলতে কেতিয়াৰ পৰা পিন্ধাব লাগে বা পিন্ধাব পাৰোঁ। আৰু একেবাৰে সৰুতে আমি শিশুক কিয় জোতা চেণ্ডেল পিন্ধাব নালাগে এইখিনি কথা মই আপোনালোকক ক'বলৈ ওলাইছোঁ। আজিকালি কি হয়, পেৰেণ্টছসকলো ইমান বেছি ষ্টাইলিছ হয়, সকলোৱে বিচাৰে নিজৰ শিশুটোক ধুনীয়া দেখাওক, নিজৰ শিশুটোক কিউট দেখাওক। গতিকে শিশুটোক ধুনীয়া কাপোৰ এযোৰ পিন্ধাই দিয়াৰ লগে লগে কাপোৰযোৰৰ লগত মেচিং কৰাকৈ ধুনীয়া এযোৰ চেণ্ডেল বা ধুনীয়া এযোৰ জোতা শিশুটোক পিন্ধাই ৰাখে বা ফুৰাবলৈ গ'লে পিন্ধাই লৈ যায়। গতিকে এইখিনিতে এইটোৱেই কথা যে সৰু শিশুটোক আমি ধুনীয়া দেখিবলৈকে আচলতে চেণ্ডেলযোৰ বা জোতাযোৰ পিন্ধাই দিওঁ। আচলতে শিশুটোক চেণ্ডেলযোৰ বা জোতাযোৰৰ প্ৰয়োজন আছেনে? মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি মই কওঁ, 1 বছৰৰ তলৰ শিশুক চেণ্ডেল বা জোতাৰ কোনো প্ৰয়োজন নাথাকে। আচলতে আপোনালোকে খুব বেছি ঠাণ্ডা পৰিলে মোজাযোৰ পিন্ধাব পাৰে, তাত কোনো আপত্তি নাই যে মোজাযোৰ ঠাণ্ডাত পিন্ধাবই লাগিব। কিন্তু চেণ্ডেল বা জোতা কিয় পিন্ধাব নালাগে আমি 1 বছৰৰ তলৰ শিশুক, সেই বিষয়ে মই ক'বলৈ ওলাইছোঁ। আচলতে শিশুক যেতিয়া আমি চেণ্ডেলযোৰ বা জোতাযোৰ পিন্ধাই দিওঁ, দেখিবলৈ ধুনীয়া লাগক বুলিয়েই হওক বা অন্য কিবা কাৰণতেই হওক, বা শিশুটোৱে দুখ পাব, ছেফটিৰ কাৰণেই হওক, যি কাৰণতেই নহওক, আচলতে পেৰেণ্টছসকল আচলতে জোখতকৈ বেছি অভাৰ প্ৰটেক্টিভ হোৱাটো ভাল কথা নহয়। গতিকে অভাৰ প্ৰটেক্টিভ মানে কি, খালী ভৰিৰে শিশুটো যেতিয়া খোজকাঢ়িব তেতিয়া শিশুটোৱে অকণমান দুখ পাব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু খুব বেছি দুখ পাব বুলি আপুনি যদি জোতাযোৰ পিন্ধাই দিয়ে, সেইটো ভালৰ সলনি সেইটোৱে শিশুটোক ক্ষতিহে কৰিব পাৰে। গতিকে সৰুতেই শিশুটোক জোতা চেণ্ডেল যদি আমি পিন্ধাই ৰাখোঁ, শিশুটোক কেনেধৰণৰ ক্ষতি কৰিব। শিশুটোক আমি যদি জোতা চেণ্ডেল পিন্ধাই ৰাখোঁ, শিশুটোৱে আচলতে কি হয়, ভৰিখনৰ পৰাই সকলো কথা অনুভৱ কৰে যে শিশুটোৰ গৰম লাগিছেনে বা ঠাণ্ডা লাগিছেনে বা গৰম নে এতিয়া ঠাণ্ডা নে, এই গোটেই অনুভৱখিনি আচলতে গৰম ঠাণ্ডা এই গোটেই অনুভৱখিনি শিশু ব্ৰেইনত গৈ পায়গৈ। আৰু এই ব্ৰেইনে যেতিয়া ঠাণ্ডাটো আমি শিশুটোক জোতাযোৰ পিন্ধাই থওঁ, শিশুটোৱে সেইটো অনুভৱেই কৰিব নোৱাৰিব যে ঠাণ্ডা বা গৰম। সেই বস্তুটোৱে আচলতে সেই একদম ডাইৰেক্ট ব্ৰেইনত শিশুটোৰ এফেক্ট কৰে আৰু যি ভৰিৰ গ্ৰ'থ হয়, সেই গ্ৰ'থটো বঢ়াত বহুত বেছি অসুবিধাৰ সৃষ্টি কৰে। শিশুৰ ভৰিৰ যিটো গ্ৰ'থ যেনেদৰে বাঢ়িব লাগে তেনেদৰে নাবাঢ়ে। গতিকে চেণ্ডেল বা জোতা আমি শিশুটোক পিন্ধাই ৰাখিব একদমেই নালাগে, বিশেষকৈ 1 বছৰৰ তলৰ শিশুক। অকণমান সময়ৰ কাৰণে ক'ৰবাত গৈছে বা পাৰিলেতো মোজাযোৰে পিন্ধাব লাগে যদি ঠাণ্ডা দিন হয়, আৰু গৰমৰ দিনততো দৰকাৰেই নাই। আৰু যেতিয়া শিশুটো লাহে লাহে খোজকাঢ়িবলৈ ল'ব, 1 বছৰ হ'ব, শিশুটোৱে খোজকাঢ়িব, প্ৰথমতে যদি আমি শিশুটোক জোতাযোৰ বা চেণ্ডেলযোৰ পিন্ধাই দিওঁ, এই ক্ষেত্ৰত শিশুটো কিন্তু বহুত অসুবিধাৰ সন্মুখীন হয়। কেনেকৈ হয়, শিশুটোক আমি যেতিয়া চেণ্ডেলযোৰ বা জোতাযোৰ পিন্ধাই দিওঁ, শিশুটোৱে প্ৰথম খোজকাঢ়িবলৈ আৰম্ভ কৰেহে। শিশুটো সেই চেণ্ডেলযোৰো নতুন বা জোতাযোৰো নতুন শিশুটোৰ কাৰণে, কাৰণ প্ৰথম খোজকাঢ়িব। আমি যদি তাতে জোতাযোৰ বা চেণ্ডেলযোৰ পিন্ধাই দিওঁ, শিশুটোৱে যিটো বেলেঞ্চ কৰা যিটো ক্ষমতা, খোজকাঢ়িবলৈ নিজে শিকোঁতে যিটো পৰি যাব বুলি যিটো বেলেঞ্চ কৰা ক্ষমতা, সেই ক্ষমতাটো বহুত বেছি হেৰুৱাই দিয়ে। আৰু লগতে যিটো গ্ৰীপ, আচলতে যিটো টিপা, যিটো খোজকঢ়াৰ মানে যিটো গেপ থাকে, সেই গেপটো মিলোৱাটো বহুত বেছি অসুবিধা পায়। গতিকে খালী ভৰিৰে যদি আমি শিশুটোক খোজকাঢ়িবলৈ শিকাওঁ প্ৰথম উপায়, তেতিয়া শিশুটোৱে বহুত সোনকালে খোজকাঢ়িবলৈ লয়। আৰু ময়ো মোৰ মীৰক সেনেকুৱাই কৰিছিলোঁ। প্ৰথমতে মীৰক আমি খালী ভৰিৰে খোজকঢ়া অভ্যাস কৰাইছোঁ, আৰু লাহে লাহে তেনেকেই মীৰে লাহে লাহে খোজকাঢ়িবলৈ ধুনীয়াকৈ পৰা হ'ল। আৰু মীৰকো তেনেদৰে আমি সৰুতেই জোতা চেণ্ডেল ব্যৱহাৰ কৰা নাই একদমেই। ঠাণ্ডাত আমি মোজাযোৰ ব্যৱহাৰ কৰোঁ। আৰু আজিকালি মানে দেখিছোঁ বহুতে মানে ষ্টাইলৰ হেৰিত আচলতে সকলোৱে বিচাৰে নিজৰ শিশুটো দেখি ভাল লগাটো, তো কাপোৰযোৰৰ লগত ধুনীয়াকৈ মেচিং কৰি পেলাই চেণ্ডেল জোতা পিন্ধাই দিয়ে। আচলতে সেই চেণ্ডেল জোতাটো খুব বেছি এটা সাধাৰণ কথা, কিন্তু শিশুটোৰ গ্ৰ'থত
বহুত বেছি অসুবিধা সৃষ্টি কৰিব পাৰে সেইবাবে ভিডিঅ'টো খুব বেছি সৰু যদিও বহুত বেছি দৰকাৰী গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু গম পালে যে আমি এটি শিশুক কেতিয়া আচলতে চেণ্ডেল বা জোতা পিন্ধাব লাগে 1 বছৰ যেতিয়া শিশুটো লাহে লাহে খোজকাঢ়া আৰম্ভ কৰিব খোজকাঢ়িবলৈ ভালকৈ পৰা হ'ব তাৰ পিছতহে আমি শিশুটোক জোতা বা চেণ্ডেল দিব লাগে পিন্ধিবৰ কাৰণে আৰু তাৰ আগতে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ জোতা বা চেণ্ডেলৰ এটি শিশুক প্ৰয়োজন নাথাকে মোজাযোৰৰ প্ৰয়োজন থাকে বাৰু ঠাণ্ডাৰ দিনত কিন্তু জোতা চেণ্ডেলৰ শিশুক তেনেকৈ প্ৰয়োজন নাথাকে গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকৰ শিশুৰ ওপৰত তেনেহ'লে মোক প্লিজ কমেণ্ট কৰি পেলাই আপোনালোকে সুধিব পাৰে মই আপোনালোকক প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁৱেই আৰু দিওঁৱেই গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে গতিকে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম আকৌ এবাৰ কৈছোঁ প্লিজ মোৰ যোনসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেখেতলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব গতিকে আজিলৈ বাই বাই